সুৰুজমুখী ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো মুকলি হৈছে। আজিৰ প্ৰমোটোলৈ আগবঢ়াৰ আগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ নাপাহৰিব। আজিৰ প্ৰমৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ কৃষ্ণ বৰুৱাই কৈ আছিল, মোৰ আদৰ্শৰ তই শ্ৰাদ্ধ পাতিলি, মাৰপিট কিয় কৰিছিলি, তেতিয়া কোনে মাত দিছিল আৰু কি কৰিব লাগিছিলে মই। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ ভনীয়েকজনীয়ে কৈ আছিল, জনাই মই বেয়া পাওঁ বুলি, নাখাওঁ মই। তেতিয়া মাকে কৈছিল, আজি খাচোন, ৰিফাইন শেষ হৈছে। পুনৰ ভনীয়েকে কৈছে, আৰে শেষ হৈছে ঘৰত, দোকানৰ পৰা আনিব লাগে আকৌ। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ কৃষ্ণ বৰুৱাই কৈ আছিল, শনে চাগে মোক বেয়া পাই আছে নহয়। তেতিয়া মাকে মাত দিছিল, নাই পোৱা, সি আপোনাক কেতিয়াও বেয়া পাব নোৱাৰে, আমাৰ ল'ৰা ছোৱালীকেইটাই আমাক খুব ভালকৈ বুজি পায়। সেই বন্ধু বান্ধৱীসকল, আজি নিশা 8 বজাত ৰং টিভিত আহিবলগীয়া সুৰুজমুখী ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।